তো হ্যালো গাইস, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আপোনালোকে জানেনে যে এয়াৰফোন যে আছে সেইটো আপোনালোকৰ কাণৰ কাৰণে কিমান ক্ষতিকৰ। তো এইটো জনোৱাৰ আগতে আপোনালোকক জানিব লাগিব ডিসেবল। তো 70 ডিসেবল পৰ্যন্ত আপোনাৰ কাণৰ কাৰণে সিমান মানে কি ক্ষতি নহয়, কিন্তু 70ৰ পৰা 90 যিটো মানে ডিসেবল আছে সেইটো আপোনালোকৰ বহুত টাইম শুনি থাকিলে, যেতিয়া লাউড স্পিকাৰেৰে আপুনি 70ৰ পৰা 90 ডিসিবেলৰ সাউন্ড শুনি থাকিব, তেতিয়া আপোনাৰ কাণত প্ৰব্লেম আহিব। কিন্তু 100ৰ ওপৰৰ যিটো সাউন্ড সেইটো শুনিলে আপোনাৰ কাণ নষ্ট হ'ব পাৰে মানে কি নষ্ট হ'ব। কিন্তু 100 ডিসিবেলৰ সাউন্ডটো কিমান সেইটো আপোনাক বুজাৰ কাৰণে এই আকাশত যে উৰে জেটটোৰ সাউন্ড 140 ডিসেবল। তো সেইটোৰ লগত মানে মিলাই চাব যে 100 ডিসেবল কিমান হ'ব। তাৰ আধা জেটৰ আধা শুনিলে কিছু সময়ৰ কাৰণে শুনিলে প্ৰব্লেম নাই, কিন্তু তাতকৈ বেছি শুনিলে 8 ঘণ্টা 9 ঘণ্টা শুনিলে বেছি সাউন্ড দি, তেতিয়াহ'লে আপোনাৰ কাণৰ কাৰণে বহুত ক্ষতিকৰ। মোবাইলত যে সাউন্ডটো আছে সেইটো 70ৰ পৰা 75 পৰ্যন্ত আপুনি বহুত টাইম শুনিব পাৰিব, কিন্তু তাতকৈ মানে কিন্তু 100 সাউন্ড দি শুনি থাকিলে বহুত টাইমৰ কাৰণে সেইটো আপোনাৰ কাণৰ কাৰণে ক্ষতিকৰ। তো মই এটা অফিচিয়েল ষ্টাডি দেখাওঁ, হাৰ্ডৱেল্ডৰ এটা আৰ্টিকেল চাওঁ। ইয়াত লেখা আছে, হাৰ্ডৱেল্ডৰ এই ষ্টাডিত স্পষ্ট লিখা আছে 70 ডিসেবলত সাউন্ড আনলাইকলি টু কজ এনি সিগনিফিকেন্ট ডেমেজ টু দ্য ইয়াৰ্ছ, মানে ক্ষতিকৰ নহয় বেছি, কিন্তু বেছি শুনিলে আপোনাৰ প্ৰব্লেম হ'ব। এইটোতো জানে যে যিকোনো বস্তু আপুনি বেছি ইউজ কৰিলে সেইটো আপোনাৰ স্বাস্থ্যৰ কাৰণে বেয়া। তো এই হেডফোনৰ কামতো সেম এপ্লাই হ'ব, বেছি শুনিলে আপোনাৰ কাণ বেয়া হ'বই। তো এইটোৱে ৰিয়েল ফেক্ট। তো আপোনালোকৰ মোৰ ভিডিঅ' ভাল লাগিলে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত চালে মোৰ পেজখন ফ'ল' কৰিব আৰু লাইক কৰি দিব। তো আপোনালোকৰ তো এইখিনিয়ে মোৰ ভিডিঅ'।